নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ লাৰ্ণিং হাবলৈ। আজি আমি আৰম্ভ কৰিবলৈ গৈছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ এটা ছেশ্যন, যিটো আপোনালোকক জনোৱা হৈছিল যে আমি অনাগত দিনকেইটাত আমি আপোনালোকৰ মাজলৈ লৈ আহিম। এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো আমি আৰম্ভ কৰিবলৈ গৈছোঁ। ইয়াত মেইনলি কভাৰ কৰা হ'ব 16 আৰু 18 জুলাইৰ কেইটামান উল্লেখযোগ্য ঘটনা। এতিয়া আহোঁ আমি আজিৰ প্ৰথমটো কাৰেণ্ট এফেয়াৰলৈ। India and US signed Memorandum of Understanding to begin a discussion on storing petroleum reserves in the US soil. ভাৰত আৰু আমেৰিকাই খনিজ তেলৰ সংৰক্ষণৰ ক্ষেত্ৰত এখন বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে, য'ত নেকি ভাৰতে আমেৰিকাৰ মাটিত খনিজ তেল সংৰক্ষণ কৰিব। ইতিমধ্যে ভাৰতৰ মাটিত খনিজ তেলৰ সংৰক্ষণৰ কাৰণে 3টা বৃহৎ আণ্ডাৰগ্ৰাউণ্ড লোকেশ্যন আছে। সাধাৰণতে খনিজ তেল আণ্ডাৰগ্ৰাউণ্ডতে সংৰক্ষণ কৰা হয়, কাৰণ কিছুমান ছেফটি পাৰপাছৰ প্ৰতি লক্ষ্য ৰাখি। এই 3টা লোকেশ্যন এটা হৈছে মেংগালোৰ অৱস্থিত কৰ্ণাটকাত। 2 নম্বৰটো হৈছে পেডুৰ, এইটো নিয়াৰ চেন্নাই এটা অঞ্চল হয় তামিলনাডুৰ। 3 নম্বৰটো হৈছে বিশাখাপট্টনম, আমি সকলোৱে জানো যে বিশাখাপট্টনম অৱস্থিত অন্ধ্ৰপ্ৰদেশত। ফৰ মেইনটেইনিং ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ অফ ইণ্ডিয়া, ISPRL নামৰ এটা কোম্পানী আছে, ISPRL নামৰ, যিটো মেইনলি ৰেছপনচিবল হয়। ISPRL stands for Indian Strategic Petroleum Reserve Limited. Actually, the ISPRL জৰুৰীকালীন অৱস্থাৰ বাবে 5.33 মিলিয়ন টন পেট্ৰলিয়াম সদায় মজুত ৰাখে, যাৰ দ্বাৰা দেশত 10 দিনৰ বাবে পেট্ৰলিয়ামজনিত অভাৱ পূৰণ কৰিব পৰা যায়। ইয়াত আমি সকলোৱে জানো যে 1 মিলিয়ন = 10 লাখ। তেতিয়া আপোনালোকে গম পাইছে যে এটা বৃহৎ পৰিমাণৰ খনিজ তেল আমাৰ হাতত সদায় মজুত ৰাখে। ইয়াত এই 3টা ঠাই আপোনালোকে মনত ৰাখিব, আৰু এইটো এমাউণ্টটো ইয়াত দিয়া হৈছে। এতিয়া আহোঁ আমি দ্বিতীয় কাৰেণ্ট এফেয়াৰটোলৈ। ইয়াত দিয়া আছে যে Odisha government announced that transgender are to be included under মধুবাবু পেঞ্চন যোজনা। ইয়াত মধুবাবু পেঞ্চন যোজনাখন মেইনলি লঞ্চ কৰা হৈছিল 2008 চনতে। ইয়াত দিয়া হৈছে চনটো, আৰু এই যিখন আঁচনি, এই আঁচনিখন আচলতে একেলগ কৰি বনোৱা হৈছিল দুখন পেঞ্চন ৰুলছ 1989 আৰু ডিছেবিলিটি পেঞ্চন ৰুলছ 1985, এই দুখন মাৰ্জ কৰি পেলাই বনোৱা হৈছিল। আৰু এই আঁচনিৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকল, বিধৱাসকল আৰু এতিয়া তৃতীয় লিংগৰ লোকসকলকো সামৰি লোৱা হৈছে। আৰু এটা কথা মনত ৰাখিব যে উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ নামটো নবীন পাটনায়ক। বিভিন্ন কম্পিটিটিভ এক্সামত প্ৰস্পেক্টত এই নামটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পাছৰ কাৰেণ্ট এফেয়াৰটোত কোৱা হৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনাউন্সড 5 পৰ্টেলছ টু প্ৰমোট ইন'ভেশ্যন ইন ইণ্ডিয়া। এই ক্ষেত্ৰত ভাৰত চৰকাৰে উদ্ভাৱনৰ ক্ষেত্ৰত উন্নতিকৰণৰ বাবে 5টা পৰ্টেলৰ ঘোষণা কৰিছে। এই পৰ্টেলকেইটা মূলতঃ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰচাৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হ'ব। এই পৰ্টেলকেইটাৰ ভিতৰত আছে BHEL ফৰ পাৱাৰ ছেক্টৰ, শক্তি ক্ষেত্ৰৰ বাবে BHELৰ নামটো উল্লেখ কৰিছে ইয়াত। BHEL stands for ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড, তাৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীত আছে। তাৰ পাছতো আছে CMFTI ফৰ মেনুফেকচাৰিং ছেক্টৰ, তাৰপৰা আছে HMT ফৰ মেচিন টুলছ। CMFTIটো উৎপাদন ক্ষেত্ৰৰ লগত জড়িত। HMT stands for হিন্দুস্তান মেচিন টুল ফৰ মেচিন টুলছ। ICAT আৰু ARAI ফৰ অট'মোটিভ ছেক্টৰ, অট'মোটিভ মানে স্বয়ংচালিত ক্ষেত্ৰৰ লগত জড়িত। এই ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা যে এছপায়াৰ পৰ্টেলটো অলপ দিন আগতে লঞ্চ কৰা হৈছিল বাই ICAT ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ অট'মোটিভ টেকন'লজি। আৰু এছপায়াৰৰ জৰিয়তে প্ৰভাইড ইলেবৰেট ৰিচোৰ্চ ডাটাবেছেছ। এই ক্ষেত্ৰত এইকেইটা মনত ৰাখিব আপোনালোকে। আৰু ভেলৰ এই ফুল ফৰ্মকেইটা অলৰেডি কৈ দিয়া হৈছে। তাৰ পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো হৈছে নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে'ৰ বিষয়ে। যে এভৰি ইয়েৰ নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে ইজ মাৰ্কড অল অভাৰ দ্য ৱৰ্ল্ড অন জুলাই 18। 18 জুলাই তাৰিখে পালন কৰা হয় নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে'। আচলতে এইটো তেওঁ বাৰ্থ এনিভাৰ্চাৰী হয়।
ইয়াতে লিখা আছে আৰু তেখেতৰ জন্মদিনটো ইয়াত লিখা আছে জুলাই 18, 1918 আৰু তেখেতৰ সাউথ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি আছিল তেখেত মেণ্ডেলা চাৰ্ভড এজ দ্য প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা বিটুইন এই কাৰ্যকালটো দিয়া হৈছে তেওঁ 1994 to 1999 হি ৱাজ দ্য ফাৰ্ষ্ট ব্লেক হেড অফ দ্য ষ্টেট প্ৰথম কৃষ্ণাংগ মূলৰ মুৰব্বী আছিল নেলছন মেণ্ডেলাই নোবেল প্ৰাইজো লাভ কৰিছিল শান্তিৰ নোবেল প্ৰাইজ 1993 এইকেইটা ইম্পৰ্টেণ্ট ফেক্টকেইটা হয় নেলছন মেণ্ডেলাৰ লগত জড়িত আপোনালোকক কম্পিটিটিভ এক্সামৰ প্ৰস্পেক্টত এইকেইটাই সহায় কৰিব আহোঁ আমি ইয়াত দিয়া আছে যে দ্য জ'নেল মাষ্টাৰ প্লেন অফ ভাগীৰথী ইক' চেনজিটিভ জ'ন হেজ বিন এপ্ৰুভড ইয়াৰ ভাগীৰথী ইক' চেনজিটিভ জ'ন যোনটো নেকি আপাৰ হিমালয়ত অৱস্থিত তাৰ কাৰণে এটা জ'নেল মাষ্টাৰ প্লেন আমাৰ ইউনিয়ন এনভাইৰনমেণ্টেল মিনিষ্টাৰ শ্ৰী প্ৰকাশ জাভেদকাৰৰ দ্বাৰা ঘোষণা কৰা হৈছে ইয়াৰ ক্ষেত্ৰত ইউনিয়ন এনভাইৰনমেণ্ট মিনিষ্টাৰৰ নামটো আপোনালোকে মনত ৰাখিব তাৰ পৰিৱৰ্তে জ'নেল মাষ্টাৰ প্লেনটো কি হয় ইয়াত চমু আভাস দিয়া হৈছে আপোনালোকে পঢ়ি ল'ব পৰৱৰ্তী কাৰেণ্ট এফেয়াৰলৈ আহোঁ ইয়াত দিয়া আছে যে কমিউনিটি ট্ৰেন্সমিশ্যন ইন কেৰালা দ্য চিফ মিনিষ্টাৰ অফ কেৰালা পিনাৰায়ি বিজয়ান হেজ কনফাৰ্ম কমিউনিটি ট্ৰেন্সমিশ্যন ইন কেৰালা এই ক্ষেত্ৰত কেইটামান কথা মন কৰিবলগীয়া আছে যে ইয়াত কেৰালাৰ মুখ্যমন্ত্ৰীৰ নামটো পিনাৰায়ি বিজয়ান কম্পিটিটিভ এক্সামৰ প্ৰস্পেক্টত এই নামটো মনত ৰাখিব আপোনালোকে ইয়াত গভৰ্ণমেণ্ট অফ কেৰালাই কনফাৰ্ম কৰিছে যে তেওঁলোক ষ্টেজ 3ত প্ৰৱেশ কৰিছে ডেট ইজ কমিউনিটি ট্ৰেন্সমিশ্যন গণসংক্ৰমণ একচুৱেলি 2 মে তাৰিখে কেৰালা চৰকাৰে এটা ঘোষণা কৰিছিল যে কনফাৰ্মেশ্যন দিছিল ডেট দে হেভ 0 নিউ কেছেছ কিন্তু পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছিল আৰু মেগেটেড লেবাৰৰ প্ৰসংগটো এই ক্ষেত্ৰত উত্থাপন কৰিব পাৰি আৰু COVID-19 যিখন পেচেণ্টৰ যথেষ্ট বাঢ়ি গৈছিল সংখ্যাটো শ্ৰমিকসকল নিজ ঘৰলৈ উভতি গৈছিল আৰু উপায়টো নাই তেওঁলোক যাবই লাগিব আৰু বৰ্তমান কেৰালাই ষ্টেজ 3ত প্ৰৱেশ কৰিছে অফিচিয়েলি ঘোষণা কৰিছে এসময়ত কেৰালাৰ যিটো মডেল আছিল 2 মেলৈকে তেওঁলোকে 0 নিউ কনফাৰ্ম কেছেছ লাভ কৰিবলৈ সক্ষম হৈছিল এই মডেলটো চৰ্চিত হৈছিল কেৰালাৰ স্বাস্থ্যখণ্ড আন ৰাজ্যৰ তুলনাত যথেষ্ট উন্নত আশা কৰোঁ কেৰালাই নহয় সমগ্ৰ ভাৰতে খুব সোনকালে COVID-19 এই যুঁজখনত জয়ী হয় পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া আছে যে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন পাৰ্টিচিপেটেড ইন 3rd G20 ফাইনেন্স মিনিষ্টাৰ্ছ এণ্ড চেণ্ট্ৰেল বেংক গভৰ্ণৰ্ছ মিট দ্য মিট ৱাজ প্ৰিজাইডেড বাই ছৌদি আৰবিয়া এইখন মন কৰিবলগীয়া দুটা কথা আছে ভাৰতৰ ফাইনেন্স মিনিষ্টাৰৰ নামটো আৰু যিখন সন্মিলন আছিলে সেইখন উপস্থাপন কৰা হৈছিল ছৌদি আৰবিয়াৰ দ্বাৰা এই দুটা কথা মনত ৰাখিব আৰু G20 হৈছে এটা অৰ্গেনাইজেশ্যন য'ত 20খন ডেভেলপ আৰু ডেভেলপিং নেশ্যন আছে ইয়াত ইউৰোপিয়ান নেশ্যনটোক ধৰি ইভাগে 19খন দেশ তাৰোপৰি G20 ফাউণ্ডেশ্যন হৈছিল 26 ছেপ্টেম্বৰ 1999 চনত এই কথাটো মনত ৰাখিব আৰু তাৰ যিটো 17th ছামিটটো 2022ত ইণ্ডিয়াত হ'ব এইটা কথাই মনত ৰাখিবলগীয়া পৰৱৰ্তী কাৰেণ্ট এফেয়াৰলৈ আহোঁ আমি ইণ্ডিয়া এণ্ড ভূটান অ'পেন এ নিউ ট্ৰেড ৰোড এই ক্ষেত্ৰত ইণ্ডিয়া এণ্ড ভূটান অ'পেন এ নিউ ট্ৰেড ৰোড বিটুইন জাইগন ইন ৱেষ্ট বেংগল এণ্ড পাছাখা ইন ভূটান এই দুটা ঠাইৰ মাজত এটা বাণিজ্যিক ৰাস্তা বনোৱা হৈছে এই ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা চাকটেং ৱাইল্ড লাইফ চেঞ্চুৰীখন ক'ত অৱস্থিত বুলি ক'লে আপোনালোকে ক'ব লাগিব যে এখন ভূটানত অৱস্থিত এই ক্ষেত্ৰত এটা কনফ্লিক্টটো হৈ গৈছিল চাইনা ট্ৰাই টু ব্লক ফাণ্ডিং আচলতে চাকটেঙত ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ পৰা ফাণ্ডিং আহি থাকে এইটো চাইনাই বন্ধ কৰিবৰ কাৰণে প্ৰেছাৰ দিছিল কিন্তু এই ক্ষেত্ৰত সফল নহ'ল পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো হৈছে FIFA 2022 ৱৰ্ল্ড কাপ ইজ টু বি হেল্ড ইন কাটাৰ কাটাৰত 2022 চনৰ ফুটবল বিশ্বকাপ অনুষ্ঠিত কৰা হ'ব ইতিমধ্যে চিডিউলটো ওলাইছে অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছে
এই ক্ষেত্ৰত ফিফাৰ ফুল ফৰ্মটো ইয়াত দিয়া হৈছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেলি ডি ফুটবল এছ'চিয়েশ্যন। এইটো ফ্ৰেঞ্চ ভাষাত আছে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া যে এইটোৱে লাষ্ট বিশ্বকাপ হ'ব য'ত 32টা ফুটবল টীমে অংশগ্ৰহণ কৰিব। তাৰ পিছৰ পৰ্যায়ত 2026 চনৰ পৰা যি ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব তাত টীমৰ সংখ্যা 32ৰ সলনি 48টা থাকিব। এইটো মন কৰিবলগীয়া কথা এটা। আৰু ইণ্ডিয়াই এতিয়ালৈকে ফিফা ৱৰ্ল্ড কাপত অংশগ্ৰহণ কৰা নাই বৰ্তমানলৈকে। আৰু ইণ্ডিয়াৰ নেশ্যনেল টীম ৰেংকিং হৈছে 108, যিটো 2019 চনত ফিফাৰ দ্বাৰা তালিকা প্ৰকাশ কৰা হৈছিল। ইয়াৰ পাছৰ কাৰেণ্ট এফেয়াৰটো হৈছে ইণ্ডিয়া এণ্ড ইজৰাইল চাইন এগ্ৰিমেণ্টছ টু ডিলিং উইথ চাইবাৰ থ্ৰেটছ। এই ক্ষেত্ৰত ইণ্ডিয়া আৰু ইজৰাইলৰ দ্বাৰা এখন চুক্তি স্বাক্ষৰ কৰা হৈছে যাৰ বিষয়টো হৈছে চাইবাৰ ছিকিউৰিটি। একচুৱেলি ক'ভিড-19 ক্ৰাইচিছৰ পাছত মানুহৰ কৰ্মশৈলীত যথেষ্ট পৰিৱৰ্তন দেখা পোৱা গৈছে। একচুৱেলি কি হৈছে ইণ্ডাষ্ট্ৰী ধৰক এণ্টাৰপ্ৰাইজ মিটিংসমূহত ফিজিকেল প্ৰেজেঞ্চতকৈ ভাৰ্চুৱেল প্ৰেজেঞ্চত বেছি গুৰুত্ব দিয়া হৈছে। এই ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েল মিটিং আৰু ট্ৰেইনিঙৰ অনলাইন যোগেদিয়ে যথেষ্ট সম্পন্ন কৰা হয়। ইণ্টাৰনেশ্যনেল মিটিংখিনিও ইণ্টাৰনেশ্যনেল বিভিন্ন ট্ৰিটি সেইখিনিও অনলাইন যোগেদিয়ে হয়। এই ক্ষেত্ৰত চাইবাৰ ছিকিউৰিটিৰ গুৰুত্ব যথেষ্ট বেছি। আচলতে ইণ্ডিয়াৰ ৰেংকিং 11th ইন দ্য ৱৰ্ল্ড ৱাইড চাইবাৰ এটেক্স, অৰ্থাৎ চাইবাৰ ছিকিউৰিটি শক্তিশালী কৰা ভাৰতৰ বাবে অতিকে বেছি প্ৰয়োজনীয় আভ্যন্তৰীণ সুৰক্ষাৰ বাবে। একচুৱেলি লাষ্ট 4 মাহত নাম্বাৰ অফ লোকেল চাইবাৰ থ্ৰেটছ ডেট ইজ 40 লাখ। এইটোতে আপুনি ধৰিব পাৰিছে যে চাইবাৰ ছিকিউৰিটি ভাৰতৰ বাবে কিমান বেছি গুৰুত্বপূৰ্ণ। আৰু শেষত আহিছোঁ আজিৰ অন্তিমটো কাৰেণ্ট এফেয়াৰলৈ। ইণ্ডিয়া ইজ টু ৰিজিউম অপাৰেশ্যন অফ ইণ্টাৰনেশ্যনেল কমাৰ্চিয়েল ফ্লাইট উইথ ফ্ৰান্স এণ্ড US। একচুৱেলি বাণিজ্যিক বিমান সেৱা মুকলি কৰাৰ কথা কৈছে ফ্ৰান্স আৰু আমেৰিকাৰ লগত। এই ক্ষেত্ৰত দুটামান টাৰ্ম আপোনালোকে মনত ৰাখিব। এয়াৰ বাবল কি হয়? এয়াৰ বাবল ইজ দ্য টাৰ্ম কইন ডিউৰিং ক'ভিড-19 টাইমছ। একচুৱেলি এইটো ক'ভিড-19ৰ যিটো সময়ছোৱাত এইটো টাৰ্মটো উদ্ভাৱন কৰা হৈছিল। ইট ৰেফাৰ্ছ টু ট্ৰেন্সপৰ্ট এণ্ড পিপল কানেক্টিভিটি বিটুইন স্পেচিফিক ৰিজনছ ইন দ্য ৱৰ্ল্ড। মানুহৰ যিখিনি যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত এই টাৰ্মটো প্ৰযোজ্য হয়। আৰু এইটো বন্দে ভাৰত মিছনৰ কথাটো এই ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব পাৰে। বন্দে ভাৰত মিছন কিহৰ লগত জড়িত? আচলতে এইটো লঞ্চ কৰা হৈছিল বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ব্ৰিং বেক ইণ্ডিয়ান চিটিজেন ষ্টেণ্ডাৰ্ড এবৰ্ড। যিসকল ইণ্ডিয়ান চিটিজেন বাহিৰত আছিল ক'ভিড-19 লকডাউন হোৱাৰ আগত, তেওঁলোক বিভিন্ন কামত দেশৰ বাহিৰত আছিল, তেওঁলোকক ভাৰতলৈ সুকলমে লৈ অহা হৈছিল। এই ক্ষেত্ৰত এই মিছনটোৰ নাম দিয়া হৈছিল বন্দে ভাৰত মিছন। তো আপোনালোকে আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটো ভাল পালে তেতিয়া আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু আমাৰ পৰৱৰ্তী সময়ত জেনেৰেল মেথমেটিক্সৰ, জেনেৰেল ছায়েন্সৰ, পল ছায়েন্সৰ, তাৰোপৰি ইংলিছ গ্ৰামাৰ ভকেবছৰ কেইটামান ছেশ্যন আহি আছে। তাৰ ন'টিফিকেশ্যন পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ যিটো ভিডিঅ'ৰ তাৰ PDF-খিনি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা লাভ কৰিব। তাৰ লিংক আমি ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম। তো থ্যাংক ইউ এগেইন গাইজ, ষ্টে ছেফ।